মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মন কৰিবা আমাৰ কষ্ট অফ প্ৰডাকশন বা উৎপাদনৰ ব্যয় নিৰূপণ কৰিবলৈ কিছুমান পদ আমি ব্যৱহাৰ কৰিম অৰ্থাৎ বেসিক টাৰ্মছ কিছুমান ইউজ কৰিব লাগিব তাক অসমীয়াত কি বুলি কয় আৰু ইংৰাজীত তাক কি বুলি কয় লগতে সাংকেতিকভাৱে তাৰ ৰূপবোৰ কি হয় মই ইয়াত লিখি দিছো তাক গণনা কৰাৰ পদ্ধতিবোৰ মই ইয়াতে ব্যাখ্যা কৰিম প্ৰথমতে আহিল আমাৰ মুঠ ব্যয় বা মুঠ উৎপাদন ব্যয় ইংৰাজীত তাক টোটাল কষ্ট বুলি ক'ব আৰু সাংকেতিকভাৱে আমি তাক টিসি বুলি লিখো তাৰ পিছত মুঠ স্থিৰ ব্যয়ক ফিক্সড কষ্ট বুলি কয় হেয়ে তাক আমি সাংকেতিকভাৱে টিএফসি বুলি লিখো মুঠ পৰিৱৰ্তনশীল ব্যয় টোটাল ভেৰিয়েবল কষ্ট বুলি জানো আৰু তাক সাংকেতিকভাৱে আমি টিভিসি বুলি লিখো একেদৰে গড় ব্যয় অৰ্থাৎ প্ৰতিটো গোটৰ বাবে বহন কৰা ব্যয় গড় ব্যয় বুলি কয় ইংৰাজীত তাক এভাৰেজ কষ্ট বুলি কয় হেয়ে তাক আমি লিখতে লিখিম টিসি বুলি তাৰ পিছত গড় স্থিৰ ব্যয় অৰ্থাৎ স্থিৰ ব্যয় বা ফিক্সড কষ্ট প্ৰতিটো উৎপাদনৰ গোটত কিমানকৈ ব্যৱহাৰ হৈ আছে সেইটোকে আমি গড় স্থিৰ ব্যয় বুলি কওঁ তাক সাংকেতিকভাৱে টিএফসি বুলি লিখা হয় আৰু গড় পৰিৱৰ্তনশীল ব্যয় এভাৰেজ ভেৰিয়েবল কষ্ট সাংকেতিকভাৱে তাক কোৱা হয় এভিসি বুলি এটা নতুন আকৌ ব্যয়ৰ প্ৰকাৰ আমি শিকিব লাগিব এয়া হ'ল প্ৰান্তিক ব্যয় ইংৰাজীত তাক মাৰ্জিনেল কষ্ট বুলি কয় সাংকেতিকভাৱে এমসি বুলি লিখো মাৰ্জিনেল কষ্ট বা প্ৰান্তিক ব্যয়ৰ সহজ অৰ্থটো হ'ল এটা অতিৰিক্ত গোট উৎপাদন কৰিবলৈ আমি যি অতিৰিক্ত পৰিমাণৰ ব্যয় বহন কৰিব লগা হয় তাক কোৱা হয় মাৰ্জিনেল কষ্ট বা প্ৰান্তিক ব্যয় উদাহৰণ ইয়াতে মই দি শেষ কৰিছো ইয়াৰ অৰ্থটো যদি আমি 10টা গোট উৎপাদন কৰিবলৈ মুঠ 100 টকা ব্যয় কৰো আৰু 11টা গোট উৎপাদন কৰিবলৈ আমি 105 টকা মুঠ উৎপাদন কৰো তেতিয়া হলে 11 নম্বৰ গোটটো উৎপাদনৰ বাবে আমি ব্যয় কৰিলো অতিৰিক্তকৈ 5 টকা এই 5 টকাটোকে কোৱা হ'ব প্ৰান্তিক উৎপাদন ব্যয় এইখিনি আমাৰ হ'ব উৎপাদনৰ এই ব্যয় গণনা কৰাত সঘনাই ব্যৱহাৰ কৰি থকা বিশেষ টাৰ্মসমূহ এতিয়া ইয়াক আমি গণনা কৰিবৰ কাৰণে কি সূত্ৰ ব্যৱহাৰ কৰিম সেইখিনিও আমি জানিব লাগিব যে নিৰ্দিষ্ট এক সময়ত টোটাল কষ্ট কেনেকৈ গণনা কৰিব পাৰি বা স্থিৰ ব্যয় অন্যান্য ব্যয়সমূহ কেনেকৈ গণনা কৰিব পাৰি তাৰ আমি ইকুৱেশ্যনবোৰ শিকিব লাগিব এতিয়া এটাৰ পিছত এটাকৈ মই সেই কেইটাও তোমালোকক দেখুৱাই দিছো আমি যিবোৰ সূত্ৰ বা সমীকৰণৰ ওপৰত ভিত্তি কৰি ব্যয়সমূহ গণনা কৰিম তাৰ মই কিছু উল্লেখযোগ্য সূত্ৰ ইয়াত লিখি দিছো আৰু প্ৰত্যেকটো মই বুজাই দিবলৈ যত্ন কৰিছো চাবা প্ৰথমতে আমাক লাগিল টোটাল কষ্ট বা মুঠ উৎপাদন ব্যয় হ'ল টোটাল ফিক্সড কষ্ট আৰু টোটাল ভেৰিয়েবল কষ্টৰ যোগফল দুই প্ৰকাৰৰ ব্যয়ক যোগ কৰি দিলে আমি পাম মুঠ উৎপাদন ব্যয় কিন্তু ইয়াতে তোমালোকে এটা কথা ধ্যান দিব লাগিব টোটাল ভেৰিয়েবল কষ্ট যদি শূন্য হয় তেতিয়া হলে টোটাল ফিক্সড কষ্ট আৰু টোটাল কষ্ট সেম হ'ব একে সমান হ'ব কিয় চাবা টোটাল ফিক্সড কষ্টৰ অৰ্থত মই কৈছিলো যিবোৰ ব্যয় উৎপাদনৰ পৰিমাণ হ্ৰাস বৃদ্ধি হলেও হাল হলনি নহয় তেনেবোৰ ব্যয় কোৱা হয় স্থিৰ উৎপাদন ব্যয় আনহাতে উৎপাদনৰ স্তৰ হাল হলনিৰ লগে লগে যিবোৰ ব্যয় হাল হলনি হয় তাক কোৱা হয় পৰিৱৰ্তনশীল ব্যয় বা ভেৰিয়েবল কষ্ট গতিকে যদি উৎপাদন শূন্য হৈ থাকে তেতিয়া হলে ভেৰিয়েবল কষ্ট বা পৰিৱৰ্তনশীল ব্যয় থাকিব নোৱাৰে কিন্তু স্থিৰ ব্যয় উৎপাদন শূন্য হৈ থাকিলেও ব্যয় থাকিবই তেনে ক্ষেত্ৰত স্থিৰ ব্যয় মুঠ ব্যয়ৰ সমান হ'ব সেয়ে এই লাইনটো তোমালোকে মনত ৰাখিবা যদিহে উৎপাদন শূন্য হয় তেতিয়া হলে মুঠ উৎপাদন ব্যয় মুঠ স্থিৰ ব্যয়ৰ পৰিমাণৰ সমান হ'ব এই সমীকৰণটোৰ ওপৰত ভিত্তি কৰি আমি আন দুটা সমীকৰণ গঠন কৰিব পাৰো যদি কোনো এটা ক্ষেত্ৰত স্থিৰ উৎপাদন ব্যয় দিয়া নাথাকে কিন্তু মুঠ উৎপাদন ব্যয় আৰু পৰিৱৰ্তনশীল উৎপাদন ব্যয় দিয়া থাকে তেতিয়া হলে মুঠ উৎপাদন ব্যয়ৰ পৰা পৰিৱৰ্তনশীল ব্যয় বাদ দিলে বাকি অংশখিনিয়ে আমাক স্থিৰ উৎপাদন ব্যয় বুজাব
একেদৰে যদি কোনোবা ক্ষেত্ৰত আকৌ পৰিৱৰ্তনশীল ব্যয় উল্লেখ নাথাকে তেতিয়াহলে মুঠ উৎপাদন ব্যয়ৰ পৰা স্থিৰ উৎপাদন ব্যয় বাদ দিলে বাকি অংশখিনিয়ে পৰিৱৰ্তনশীল উৎপাদন ব্যয় বুজাব তাৰ পিছত আহিল গড় উৎপাদন ব্যয় গড় উৎপাদন ব্যয়ে কি বুজায় প্ৰতিটো দ্ৰব্য গোট আমি উৎপাদন কৰোতে যিখিনি ব্যয় বহন কৰিছো প্ৰতিটো গোটত আকৌ ৰিপিট কৰিছো প্ৰতিটো গোটৰ বাবে আমি যিমানখিনি ব্যয় বহন কৰিছো সেইখিনিকে কোৱা হ'ব গড় উৎপাদন ব্যয় বুলি হেহে মুঠ উৎপাদন ব্যয়ক যদি কিউ অৰ্থাৎ কোয়ান্টিটি বা দ্ৰব্যৰ গোটৰ সংখ্যাৰে হৰণ কৰো তেতিয়াহলে আমি পাম প্ৰতিটো গোটৰ বাবে বহন কৰা ব্যয়ৰ পৰিমাণ যাক আমি ইংৰাজীত কওঁ এভাৰেজ কষ্ট যদি আকৌ ফিক্সড কষ্টৰ এভাৰেজ লাগে অৰ্থাৎ এভাৰেজ ফিক্সড কষ্ট লাগে তেতিয়াহলে এইবাৰ মুঠ স্থিৰ উৎপাদন ব্যয়ক কোয়ান্টিটিৰে হৰণ কৰিম আৰু হৰণ ফলক গড় স্থিৰ উৎপাদন ব্যয় বুলি ক'ব একেদৰে যদি এভাৰেজ কষ্টৰ গড় উলিয়াব লাগে বা পৰিৱৰ্তনশীল ব্যয়ৰ গড় উলিয়াব লাগে মুঠ পৰিৱৰ্তনশীল ব্যয়ক কোয়ান্টিটি বা দ্ৰব্য যিখিনি আমি উৎপাদন কৰি আছো সেই উৎপাদন কৰি থকা দ্ৰব্যৰ গোটৰ সংখ্যাৰে হৰণ কৰিলে হৰণ ফলটোৱে বুজাব গড় পৰিৱৰ্তনশীল ব্যয় আৰু অন্তিমটো হল প্ৰান্তিক উৎপাদন ব্যয় যিটো ইংৰাজীত কোৱা হয় মাৰ্জিনেল কষ্ট বুলি ইয়াক গণনা কৰাৰ সূত্ৰটো হ'ব total cost of nth unit minus total cost of n minus 1 unit ইয়াত n টোৱে কি বুজালে n টোৱে বুজাইছে উৎপাদন কৰি থকা দ্ৰব্যসমূহৰ গোটৰ সংখ্যা এতিয়া এইখিনি কথা বুজিবলৈ যত্ন কৰা এটা উদাহৰণৰ দ্বাৰা ধৰি লোৱা হল আমি এটা উৎপাদন প্ৰক্ৰিয়াত 10টা গোট উৎপাদন কৰি আছিলো আৰু উৎপাদন কৰিবলৈ মুঠ ব্যয় প্ৰয়োজন হৈছিল 100 টকাৰ এটা গোট বৃদ্ধি কৰিলো আমি উৎপাদন কৰি উলিয়ালো 11টা আৰু এইবাৰ আমাৰ মুঠ ব্যয় হল 105 টকা ইয়াত এটা দ্ৰব্যৰ গোট বৃদ্ধি পাইছে আৰু ইয়াত আমাৰ উৎপাদনৰ ব্যয়ও বৃদ্ধি পাইছে তেন্তে 11 নম্বৰ গোটটো উৎপাদন কৰিবলৈ আমি কিমান অতিৰিক্ত ব্যয় বহন কৰিছো 5 টকা সেই 5 টকাটোকে কোৱা হ'ব প্ৰান্তিক উৎপাদন ব্যয় এতিয়া এটা সূত্ৰত যদি মই এই মানখিনি বহাব লাগে তেতিয়াহলে এনেকৈ লিখিব পাৰো এইখিনিত n টোৱে বুজালে দ্ৰব্যৰ গোট 11টা TC এ বুজাইছে টোটেল কষ্ট এতিয়া এনেকৈ যদি লিখো TC n মানে 11 minus TC n minus 1 TC 11 minus 1 যিটোৱে কি বুজাব 10 11 minus 1 means 10 11 নম্বৰ গোটটো বনাবলৈ আমাক মুঠ ব্যয়ৰ পৰিমাণ প্ৰয়োজন হৈছিল 105 টকা তেন্তে ইয়াত লিখিম 105 minus 10 নম্বৰ গোটটো উৎপাদন কৰা পৰ্যন্ত ব্যয়ৰ প্ৰয়োজন হৈছিল 100 টকা ইয়াত লিখিম 100 দুয়োটাৰ মাজৰ ডিফাৰেন্স কিমান 5 টকা এই 5 টকাটোৱে বুজালে প্ৰান্তিক উৎপাদন ব্যয় গতিকে এই ধৰণে আমি সূত্ৰখিনি প্ৰয়োগ কৰি মিসিং ফিগাৰবোৰ দিয়া নথকা ফিগাৰবোৰ গণনা কৰি উলিয়াব পাৰিম